আজি খাওকচি বজাৰটো আমাৰ সাপ্তাহিক বজাৰ ইয়াতে বুধবাৰে ইয়াতে বজাৰ হয় বুধবৰীয়া বজাৰ বুলি সৌতে কয় ইয়াতে বহু ঠাইৰ পৰা আমাৰ হাহিমৰ পৰা ছয়গাঁৱৰ বকুৰ পৰা বিভিন্ন ধৰণৰ আমাৰ জনজাতি মহিলা বা অনুসূচিত জাতি মহিলাই ইয়াতে আহি ব্যৱসায় কৰে আমি এইখিনি ঠাই প্ৰায় ইয়াতে 40 জন মানে ব্যৱসায় বহিব পাৰিব এইখিনি ঠাই আমি তেনেকুৱা কাৰণে সংৰক্ষণ কৰিছোঁ আৰু টোল ফ্ৰী আমি মানে কোনো ধৰণৰ পইচা নোলাকে ইয়াতে দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ ইয়াৰ লগতেও কিছু মহিলা আছে য'ত মানে তেওঁলোকে সন্মুখৰ ফালে বহে তো তেওঁলোকো আমি এটা পৰিচয় পত্ৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম যি পৰিচয় পত্ৰ দেখালে তেওঁলোকে বহাৰ ক্ষেত্ৰত কোনো অসুবিধা নাই বহিবতো বহিবই তাৰ লগে লগে তেওঁলোকে কোনো ধৰণৰ মাচুল দিব নালাগিব তো এনেধৰণৰ ব্যৱস্থাৰে ইয়াৰ পিছত RK চৌধুৰী আমাৰ পথত আছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।